ঢেকিয়াজুলিত সাংবাদিকক প্ৰাণী মৰাৰ চেষ্টা RTI কৰ্মীৰ পুত্ৰকে ধৰি তিনি যুৱকৰ আৰক্ষীয়ে আটক কৰিছে RTI কৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথৰ লগতে পংকজ নাথ আৰু প্ৰশান্ত নাথক ঢেকিয়াজুলিৰ 5 নৈত 2 সাংবাদিকক আক্ৰমণ হিল বালি কুৱেৰীৰ ব্যৱসায়ত জড়িত তিনি যুৱকৰ 5 নৈত চলি থকা অবৈধ বালি খননৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক বিমলজ্যোতি নাথৰ লগতে এটা দল আৰু বাতৰি সংগ্ৰহ কৰি উভতাৰ পথতে সাংবাদিকৰ দলটোক উপৰ্যপৰি আক্ৰমণ কৰে হিলবালি মাফিয়াৰ দলটোৱে অতি দুৰ্ভাগ্যজনক কথা যে যিকেইজন লোকে তেওঁলোকক মাৰপিট কৰিছে সাংবাদিকক আহত কৰিছে আমি বিমলজ্যোতি নাথৰ পৰা গম পাইছোঁ যে তেওঁ যিসকলক চিনি পোৱা সকলৰ মাজত আমাৰ RTI কৰ্মী দিলীপ নাথৰ পুত্ৰও আছে এটি অতি দুৰ্ভাগ্যজনক কথা যে দিলীপ নাথে সততে বন ধ্বংসৰ বিৰুদ্ধে সৰব হৈ থাকে গতিকে তেখেতৰ পুত্ৰই যদি সঁচাকৈ এই শিলবালি অবৈধ খননত জড়িত আছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা গতিকে এই বিষয়টো আমাৰ কাৰণে অতি লাজৰ বিষয় কাৰণ তেওঁ আমাৰ সাংবাদিকৰ মাজৰে এগৰাকী সংবাদকৰ্মী হিচাপেও পৰিচিত বাতৰি সংগ্ৰহ কৰি ঘূৰি আহোঁতে আমাক দলবদ্ধভাৱে আক্ৰমণ কৰিলে এই 5 নৈ চেণ্টাৰৰ ওচৰত তাত মানে আগৰ পৰা ইয়াতে খাপ পিটি বহি আছিল মানুহকেইটা তো আমি অহাৰ লগে লগে আমাৰ এজন সাংবাদিক সতীৰ্থ সাংবাদিক ওলাই গৈছে তেওঁক ধৰিব পৰা নাই মই আৰু মোৰ বিমলজ্যোতি নাথ তেখেত দুইজন আছিলোঁ প্ৰথমতে ইহঁতে বাইকৰ চাবিটো কাঢ়ি দিলে আৰু মোবাইল আছিল মোবাইলটো লৈ গ'ল তাৰপিছত মোক 2-3টা ঘুচা মাৰিলে ইয়াতে তাৰপিছত তেওঁক আক্ৰমণাত্মক বেছি কৰিলে তেওঁক গিৰাই এনেকুৱা কিক বক্সিং দি গিৰাই দিলে ইয়াতো লাগি গ'ল তাৰপিছত অলপ সময়ৰ পিছতে থাৰ লৈ দুজন মানুহ আহিল থাৰৰ পৰা ডাঙৰ অস্ত্ৰ এটা ওলাই আহিল চকা অস্ত্ৰ একদম এনে মাৰি শেষ কৰি দিম তহঁতক ইয়াত যদি দেখোঁ তাৰপিছত আৰু এজন আমাৰ ইয়াতে আছে ধৰিলে ইতিমধ্যে সি ভিডিঅ' কৰি আমাক কৈ আছে কিমান টকা খালি ক'ত আহিছিল এই জেগাত আৰু তহঁতক দেখিম নে এনেকৈ কৰি ভিডিঅ' কৰি মোবাইল চোবাইল কাঢ়ি ৰাস্তাত আমি ভৰিত ধৰি একদম তলত মাটিত বহি ভৰিত ধৰি যেন তেন ওলাই আছোঁ সেইখিনি স্থানত যিমান মানুহে চাইছে চব চাই আছে ৰং চাই আছে কিন্তু কোনো মানুহ ওলাই অহা নাই আমাক ৰক্ষা কৰিবলৈ